তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনেলি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখনৰ যিটো 10,000 টকা আমাৰ অসম চৰকাৰে দিম বুলি ঘোষণা কৰিছিলে, তো ফাইনেল ডেট আহি গ'ল। তো যিসকল এইবাৰ নতুনকৈ মেট্ৰিক পাছ কৰিছে ছাত্ৰ ছাত্ৰীসকল, তো সেইসকলক 10,000 কোটি টকা দিয়া হ'ব ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত। তো ইয়াৰ ফাইনেল ডেট আহি গৈছে। তো আপোনালোকে এই 10,000 টকাটো পাব লগা হ'লে আপোনাক কি কৰিব লাগিব, কোনসকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিখনৰ টকা, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখনৰ 10,000 টকাটো লাভ কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিখনৰ 10,000 টকাটো আপোনালোকে কেতিয়া লাভ কৰিব, ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, কেনেকৈ আপোনালোকে আবেদন কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো মই ভিডিঅ'ৰ শেষত আপোনাক A to Z জনাই দিম। তো অসম কেবিনেট বৈঠকত কি সিদ্ধান্ত কৰিলে বা কেতিয়া আপোনালোকে এই টকাটো লাভ কৰিব, তো প্ৰথমতে জানি লওক। তো চাওক, আপোনালোকে কেবিনেটৰ সিদ্ধান্ত বিৱৰণ চাব পাৰিছে। তো 12 জুনত কেবিনেট বৈঠক হৈছিল। ইয়াতে চাওক 12 জুন 2024 তাৰিখে কেবিনেটৰ সিদ্ধান্ত। তো 12 জুনতে কিন্তু এইটো কেবিনেটৰ সিদ্ধান্ত হৈ গৈছে। তো মুখ্যমন্ত্ৰী নিযুত মইনাৰ জৰিয়তে কন্যা ছাত্ৰ-ছাত্ৰীক সবলীকৰণ, উচ্চ শিক্ষাত কন্যা ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বৃদ্ধিৰ হেঁচাত কেবিনেট কন্যা ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদানৰ অনুমোদন প্ৰদান কৰিছে। নামভৰ্তি সাহায্য হিচাপে আগবঢ়োৱা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখন চৰকাৰী আৰু ভেঞ্চাৰ স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক ডিগ্ৰী প্ৰথম বৰ্ষ আৰু PG প্ৰথম বৰ্ষত নামভৰ্তি কৰা কন্যা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে এই আঁচনিৰ বাবে যোগ্য। নামভৰ্তিৰ প্ৰৰচনা তলত দিয়া সময়সূচী অনুসৰি কন্যা ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হ'ব। তো চাইতে আপোনালোকে প্ৰদান কৰা হ'ব। তো একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে 10 মাহৰ ভিতৰত প্ৰতি মাহে 1,000 কোটি টকা দিয়া হ'ব। তো টোটেল আপোনাক 10,000 টকা দিয়া হ'ব। তো এইটো হ'ল সেইসকল যিসকল এইবাৰ নতুনকৈ মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত যিসকলে নামভৰ্তি কৰিছে, তো এডমিশ্যন কৰিছে, তো সেইসকলক 10,000 কোটি টকা দিয়া হ'ব। তো একেলগে আপোনাক 10,000 টকাটো দিয়া নহয়, কাৰণ নতুনকৈ সিদ্ধান্ত কৰা হৈছে, কেবিনেট বৈঠকত সিদ্ধান্ত কৰা হৈছে। তো প্ৰথমতে ডাইৰেক্ট 10,000 টকাটো দিম বুলি কৈছিলে, কিন্তু ইলেকশ্যনৰ পিছত, ৰিজাল্ট অহাৰ পিছত আকৌ নতুনকৈ প্ৰথম যেতিয়া কেবিনেট বৈঠক হৈছিল, তো বৈঠক হোৱাৰ পিছত তাতে সিদ্ধান্ত কৰা হৈছে যে মাহেলী আপোনালোকে প্ৰতি মাহে আপোনাক 1,000 কোটি টকা দিয়া হ'ব। তো 10 মাহ দিয়া হ'ব, টোটেল আপোনাৰ 10,000 টকা আপোনাক দিয়া হ'ব, এইবাৰ যিসকলে মেট্ৰিক পাছ কৰিছে। তাৰপিছত চাইতে আপোনালোকে স্নাতক একম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে BA, BSc, BCom 10 মাহৰ ভিতৰত প্ৰতি মাহে 1,250 টকাকৈ লাভ কৰিব। তো টোটেল আপোনাৰ 12,500 কোটি টকা লাভ কৰিব। তো স্নাতকোত্তৰ একম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে BD, MA, MSc, MCom 10 মাহৰ বাবে প্ৰতি মাহে 2,500 টকা, 2,500 টকা আপোনালোকে প্ৰতি মাহে লাভ কৰিব। তো টোটেল আপোনাৰ 25,000 টকা আপোনালোকে কিন্তু লাভ কৰিব। তো এইটো হ'ল সেইসকল যিসকল BEd, MA, MSc, MCom পঢ়ি আছে, তো সেইসকলেহে 25,000 টকাটো লাভ কৰে। আৰু যিটো 12,500 টকা লাভ কৰিব, এইটো হ'ল আপোনাৰ BA, BSc আৰু BCom সকলেহে 12,500 টকা আপোনালোকে লাভ কৰিব। তো আপুনি নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মবিলিটি অনুদান নিযুত মইনা আঁচনিৰ সৈতে একত্ৰিত কৰি কিন্তু চলিত শৈক্ষিক অধিৱেশনৰ বাবে 9 মাহৰ বাবে সুবিধা লাভ কৰিব পাৰিব। দ্বিতীয় বছৰৰ পৰা কোনো আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই। প্ৰতিষ্ঠানৰ মুৰব্বীৰ পৰা এটা প্ৰমাণপত্ৰ প্ৰতিষ্ঠানটোত তাইৰ ধাৰাবাহিকতাক প্ৰমাণিত কৰা সুবিধা লাভৰ বাবে যথেষ্ট হ'ব। তো আপুনি নিশ্চয় গম পালে। আৰু মোৰ ওচৰত এটা ভিডিঅ' ক্লিপ আছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে নিযুত মইনা আঁচনিৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেতিয়া আপোনালোকে টকাটো লাভ কৰিব। তো সেই ভিডিঅ'টো চালে আপোনালোকে সকলো বুজি পাব। তো মই ভিডিঅ'ৰ শেষত আপোনাক সেই ভিডিঅ'টো চাব দিম, তো আপোনালোকে চাই ল'ব। তো এতিয়া আপোনালোকে চাওক, ইয়াৰ যিটো নতুনকৈ নটিফিকেশ্যন আহি গৈছে, আমাৰ অসমৰ কেবিনেট বৈঠকৰ যিটো নটিফিকেশ্যন নতুনকৈ আহি গৈছে, তো সেই নটিফিকেশ্যন কি কোৱা হৈছে এই আঁচনিখনৰ বিষয়ে মই আপোনাক দেখাই দি আছোঁ।
তো এইখন নতুনকৈ নটিফিকেশ্যন আহি গৈছে আৰু এইটো কিন্তু ফাইনেল হৈ গৈছে। তো আপোনালোকে কিন্তু টকা আপোনালোকে 110% কিন্তু আপোনালোকে লাভ কৰিব। তো ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত লাভ কৰিব, কাৰণ কেবিনেটত বৈঠক এইটো সিদ্ধান্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত এইটো হৈয়ে গৈছে। তো এইটো আপোনাৰ আৰু কেতিয়া আৰু মিছা নহয়, আপোনালোকে কেবিনেট বৈঠকত এইটো সিদ্ধান্ত হৈয়ে গৈছে। তো চাই তোমালোকে কেবিনেট বৈঠক গুৰুত্বপূৰ্ণ সিদ্ধান্ত 12 জুনতে হৈ গৈছে। এইটো নতুনকৈ নটিফিকেশ্যন আহি গৈছে। তো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰী শক্তি সবলীকৰণ উচ্চ শিক্ষাত ছোৱালী শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত ছোৱালী শিক্ষাৰ্থীক নামভৰ্তি সাহায্য হিচাপে আৰ্থিক সহায় আগবঢ়োৱাত অনুমোদন। উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকল পৰিয়ালৰ যিকোনো অৰ্থনৈতিক স্থিতি নিৰ্বিশেষে বৰ্তমানে এই আঁচনিৰ বাবে যোগ্য হ'ব। তো আপুনি গম পালে। তো নিম্নলিখিত চৰ্ত সাপেক্ষে ছাত্ৰীসকলক নামভৰ্তি উদ্যোগী প্ৰদান কৰা হ'ব। তো একাদশ যিসকল হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ একাদশ শ্ৰেণীত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে 10 মাহৰ বাবে মাহিলী 10,000 টকাকৈ মুঠ 10,000 টকা আপোনাক দিয়া হ'ব। 2 নম্বৰ স্নাতক প্ৰথম বৰ্ষত BA BSc BCom সকলে যিসকলে পঢ়ি আছে, তো সেইসকলক চাই আপোনালোকে নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে 10 মাহৰ বাবে মাহিলী 1250 টকাকৈ আপোনাক দিয়া হ'ব। তো টোটেল আপোনাৰ 12,500 টকা আপোনাক দিয়া হ'ব। তো 3 নম্বৰ স্নাতকোত্তৰ প্ৰথম বৰ্ষত BEd MA MSc বা MCom সকল যিসকলে এডমিশ্যন কৰিছে নামভৰ্তি কৰিছে নতুনকৈ এইবাৰ, তো সেইসকলক চাই আপোনালোকে 10 মাহৰ বাবে আপোনাক দিয়া হ'ব মাহিলী 2500 টকাকৈ, আৰু টোটেল আপোনাৰ 25,000 টকা আপোনাক দিয়া হ'ব। তো আপুনি নিশ্চয় গম পালে। তো প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মবিলিটি গ্ৰাণ্টক নিযুত মইনা আঁচনিৰ সৈতে একত্ৰিতকৰণ। তো অৱশেষে চলিত শৈক্ষিক বৰ্ষত 9 মাহৰ বাবে লাভালাভ প্ৰাপ্ত কৰিব। দ্বিতীয় বছৰৰ পৰা কোনো আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই। আঁচনিৰ লাভালাভ প্ৰাপ্তিৰ বাবে শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা শিক্ষানুষ্ঠানত শিক্ষাৰ্থীগৰাকীৰ ধাৰাবাহিকতা প্ৰমাণিত কৰা এখন প্ৰমাণপত্ৰ পৰ্যায়পত্ৰ হ'ব। তো দ্বিতীয়বাৰ যেতিয়া আপোনালোকে ইয়াৰ পিছত আপোনালোকে দ্বিতীয়বাৰ আপোনাক আবেদন কৰিব নালাগে, স্পষ্ট জনাই দিয়া হৈছে দ্বিতীয় বছৰৰ পৰা কোনো আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই। কাৰণ এইবাৰ যদি যিসকলে আবেদন কৰিব, তো নেক্সট বছৰত কিন্তু আপোনাক আৰু ইয়াৰ বাবে আপোনাক আবেদন কৰিব নালাগে। তো প্ৰথমতে আপোনাক আবেদন কৰিব লাগিব। তো এইটো কিন্তু এতিয়ালৈকে আবেদন আৰম্ভ হোৱা নাই। তো কেতিয়া আবেদন আৰম্ভ হ'ব একো নিউজ অহা নাই, একো আপডেট অহা নাই। তো যেতিয়াই আবেদন আৰম্ভ হ'ব তুমি ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়া মই ভিডিঅ' আপলোড কৰিম সবৰ প্ৰথম চাব পাৰিব আৰু সবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপুনি নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিছে, কেতিয়া আপোনালোকে এই টকাটো লাভ কৰিব, টকাসমূহ আপোনালোকে লাভ কৰিব, তো স্পষ্ট আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰি দিছে। তো আপোনালোকে সেই ভিডিঅ'টো চাই লওক, চালে আপোনালোকে সকলো বুজি পাব। তো ভিডিঅ'টো চোৱাৰ আগত চেনেলটো যদি আপোনালোকে নতুন হৈ আছে, তো আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 10,000 টকাটোৰ বিষয়ে সকলোৱে জানিব পাৰে, বা কেনেকৈ আপোনালোকে কেতিয়া লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে সকলোৱে যাতে জানিব পাৰে। তো ইয়াৰ পিছত আপোনালোকে চাওক যে এতিয়া আবেদন কৰাৰ সময়ত যেতিয়া আপোনালোকে আবেদন কৰিব, তেতিয়া কিন্তু আপোনাক ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে সেই ভিডিঅ'টো চালে সকলো বুজি পাব, আৰু সেই ভিডিঅ'টোৰ লিংক এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাব পাৰিব। তো এতিয়া আপোনালোকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিছে আপোনালোকে চাই লওক। ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ। এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে, ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব। এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে, যিহেতু আমাৰ এডমিশ্যনবিলাক হৈ গ'ল। আমি বিচাৰিছোঁ যে অন্ততঃ অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায়, তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব। কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয়, একেলগে 10,000 টকা দিব নালাগে, মাহত 1,000 কৈ দিব লাগে। লাগিলে টকাটো 12,000 হওক, কিন্তু মাহত 1,000 কৈ দিলে ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব, কিন্তু একেলগে 10,000 পালে মোবাইলো কিনি ল'ব পাৰে। গতিকে এই বিষয়টো আমাৰ ৰণোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছোঁ। অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম।
এই সিদ্ধান্তটো আমি বেছি সময় দিয়া নাই, 7 দিন দিছোঁ। কাৰণ 15 আগষ্টৰ দিনাখন এই আঁচনিখনৰ টকা 1000 টকা কৰিয়ে হওক বা একেলগে 10,000 টকা কৰিয়ে হওক, যিটোৱে হওক, এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব খুজিছোঁ।